ইন্সপিরেশনস কাশ্মীর পেইন্টৰ কোনো গোন্ধ নাই। নমস্কাৰ। মোক চিনি পোৱা নাই, মই গাঁওবুঢ়া। আচ্ছা, পাইছোঁ। এনেই কৈছে যে জানিছো। এই নহয়, বাকী মাটি কিনিব? মাটি? মই চোৱা মুঠতেই গম পাইছোঁ। মাটি ইয়াত কিয় কিনিব? নগাঁও টাউনত কিনক। 1 বিঘা আছে। উৰিয়া গাঁৱতো 1 বিঘা আছে। মোৰ লগত কথা পাতিলে কমতে দিয়া। পিছে কাৰ মাটি? ৰথিন বৰা আৰু কাৰ? ৰথিন বৰাৰ ইমান মাটি আছেনে? আৰু আছে। কি বুলি ভাবিছে? কথা পাতিব নেকি? মই ডাইৰেক্ট পাতি ল'ম দিয়ক। নহয়, মই পতা হ'লে কিবা এটা কমিলেহেঁতেন। হয় নেকি? ঠিক আছে তেতিয়াহ'লে কিমান কমাব পাৰে কমাওক, মই যাম। ঠিক আছে, দায়িত্ব ল'লো যেতিয়া টেনশ্যন নল'ব। আচ্ছা হেৰি ন, ঘৰটো চিনি পাব নহয়? মই উলিয়াই ল'ম দিয়ক, মই গৈ থাকোঁ। ভৰ যুগ চলিছে, যেনিয়েই তেনিয়েই ধন। মোৰ আশাবোৰ পূৰ্ণ হ'ব যেন পাইছো। হেল্ল', কোনখিনি পালেহি আপুনি? বেবেজিয়া পাইছোঁ। মুকলিডোখৰ পাৰ হৈ আপুনি ৰৈ দিব। কিয়? মই গৈ আছোঁ। তোমালোকৰ ঘৰলৈকে যাওঁ নহ'লে। এতিয়াই নালাগে, আগতে মই গৈ লওঁ। ঘৰলৈকো জোৰ কৰি মাতিলে, আকৌ যাবলৈকো মানা। কি হৈছে মানে? ক'লৈ যাওঁ তই? বেবেজিয়াৰ পৰা আহোঁ। কিয়? মোৰ বস্তু দুটামান ল'ব লগা আছিলে। কি বস্তু? ক্লিপ, ফুট। তই যাব নালাগে দে, মই আনি দিম। তুমি আনিলে মোৰ পচন্দ নহ'ব। বেছি সময় নালাগে, মই ল'ম আৰু আহিম। পইচা? আছে। মনো, জীয়াই আছো তহঁতৰ বাবে। যি কৰোঁ তহঁতৰ ভালৰ বাবেই কৰোঁ। নিজৰ বাবে নভবা বাবেই তোৰ ককায়ে জন্ম হোৱাৰ পিছত, মানে তই অহাৰ আগত, তাৰ বাবে ৰ'দে বৰষুণে কষ্ট কৰিলি। তাৰপিছত তই আহিলি, ঘৰখন সম্পূৰ্ণ কৰিলি। শেষত আৰু ঘৰৰ খুটাকেইটা ভাঙি নাযাবি। এইটো অৰ্ডাৰ নহয় দেই, অনুৰোধহে।
হৈছে ভালেই হৈছে। যি হ'ব ভালেই হ'ব। মই কোৱা কথা নহয়, গীতাত কোৱা কথা। এই ৰথিন আছে নহয়? আছে ভিতৰতে, আহক। নালাগে দিয়া, মই এইখিনিতে আছো। তেওঁক মাতাচোন, মোৰ অলপ জৰুৰী কথা আছে। ঠিক আছে, মাতি আছো। যোৱা। মই দিয়া কাষ্টমাৰক বিক্ৰী কৰিলে 2-3 লাখ টকাৰ ওপৰতে ল'ব পাৰিম। কষ্ট কৰি দিছো, দিব। কোনোবা ফালে যায়? নাই, এনেই ঠাণ্ডা লাগিছে কাৰণে পিন্ধিছো। গাভৰুৱা দাদা আহি উঠি আছে। আহিল নেকি? কামটো বা কৰিব পাৰিলে নে নাই? কি কাম? আছে কিবা এটা কাম। কাম হ'ল? এয়া 2টা কাম কৰি আহিছো। কি 2টা কাম? তুমি এক্টৰহে বিচাৰিবলৈ দিছিলা, মই এক্টৰ বিচাৰিলো, কাষ্টমাৰ বিচাৰিলো। কিহৰ কাষ্টমাৰ? মাটি। কি মাটি? এই গৌৰীৰ নামত থকা মাটিখিনি। এৰা কাষ্টমাৰ ৰেডি থাকিলে এজেগাতে বিক্ৰী হ'ব। আপুনি সেইটো কথা কাক কাক ক'লে বাৰু? কথাটো কোৱা নাই, তুমি যে মাটি বিক্ৰী কৰিবা সেইটোহে কৈছো। আপুনি কিয় ক'ব লাগে বাৰু? একো নহয়, হে টকা থকা মানুহ মাতি আহিছো। আহি পাবহিয়ে চাগে। মই ঘৰত সোমোৱাৰ কাৰণে অলপ দেৰি হ'ল। হেৰা তোমাৰ বাবে ইমানখিনি কৰিছো, এক্সট্ৰাকে কিবা এটা দিবা আৰু। আহিয়ে গ'ল কাষ্টমাৰ, লক্ষ্মী আহিছে। ৰাগিনী দত্ত কাষ্টমাৰ? য়েছ। মেডাম আহক 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 মেডাম। এখেতে আপুনিতো কৈছিলে আপোনাৰ বিক্ৰী কৰিবলৈ একোৱেই নাই বুলি, কিন্তু মাটি ক'ৰ পৰা ওলালে? কিবা এটা খেলি মেলি লগালো ন। তাৰমানে তোমাৰ কাৰণে দেউতাই দৰা ঠিক কৰিলে? মই ভবাটোৱে হ'ল নে নহ'ল? ASI ছাৰৰ লগত তোমাৰ বিয়া হ'ব। বিয়া দিম বুলি কৈছেহে, মই হ'বও লাগিব নহয়। কিয় বিয়া নোহোৱা? বিয়া হোৱা, সুখী হ'ব পাৰিবা। মোৰ সুখ কাৰ লগত আপুনি নাজানে? নাজানো। এইবোৰ শুনিবলৈকে মই আপোনাক ইয়ালৈ মাতি অনা নাই। কি শুনিবলৈ মাতি আনিছা কোৱাচোন? মই আপোনাক ভাল পাওঁ, আপোনাৰ লগত বিয়া হ'ব খোজো। সেইটো মোৰ কথা, তোমাৰ কথা নহয়। কি মোৰ কথা? তোমাক বিয়া কৰাবলৈ খোজাটো মোৰ কথা। তুমি মোৰ লগত কেতিয়া বিয়া হ'ম বুলি ভাবিলা? মই ধেমালি কৰি থকা নাই। ময়ো ধেমালি কৰা নাই। তুমি মতাৰ লগে লগে ইয়ালৈ অপাৰেশ্যন এৰি আহিছো, আৰু আহি কি শুনিছো? তোমাৰ বিয়া বেলেগৰ লগত হ'ব। সেই বিয়াখন কেঞ্চেল কৰাবলৈকে মই আপোনাক মাতি আনিছো। মই কেনেকৈ কেঞ্চেল কৰিম? আপুনি আমাৰ ঘৰলৈ যাব লাগিব। আপুনি ক'ব লাগিব আপুনি মোক ভাল পায় আৰু বিয়া কৰাব খোজে। কি? আপুনি মোক ভাল নাপায়, বিয়া কৰাব নোখোজে মোক। নোখোজে যদি কওঁ, নদীত পৰি দাদাৰ দৰে ময়ো নোহোৱা হৈ থাকো। কবিতা, মই আপোনাৰ লগত বিয়া হ'ম, আন কাৰো হ'ব নোৱাৰো। মই নোৱাৰো।